আমাৰ তিনি প্ৰসংগৰে নাম আচলতে আৰম্ভ হ'ব। প্ৰত্যেক দিনাই পুৱা 7 বজাত প্ৰাতঃ প্ৰসংগ, দিনৰ 11 বজাত মধ্যাহ্ন প্ৰসংগ আৰু সন্ধ্যা 8 বজাত সন্ধ্যাৰ প্ৰসংগৰে নাম হ'ব। আৰু অহা 17 ছেপ্টেম্বৰত অহোৰাত্ৰ পালনাম হ'ব। 18 ছেপ্টেম্বৰৰ দিনত সমূহ ৰাইজৰ হৈ বৰসবাহ অনুষ্ঠিত হ'ব আৰু ৰাতিলৈ এই গাঁৱৰ যুৱকসকলৰ দ্বাৰা নৃসিংহ যাত্ৰা ভাওনাৰে আমাৰ মাহজোৰা নামৰ অংশ পৰিব। আৰু এই নামৰ সম্পৰ্কতে আমাক আপোনালোকক আমি ক'বলৈ পাই সুখী হ'ম। আমাৰ নামঘৰৰ সমীপতে আপোনালোকে দেখিছে দূৰ-দূৰণিৰ ভক্তসকলে যি গাড়ী লৈ আহি ইয়াত যান জঁটৰ ব্যৱস্থা আগত যি পাইছিলোঁ সেইখিনি দূৰ কৰিবৰ কাৰণে এইবাৰ আমি নামঘৰৰ কাষৰীত প্ৰায় 100খন গাড়ী ৰাখিব পৰা এখনি সুন্দৰ ৰাজহুৱা গাড়ী ৰখা স্থানৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা নামঘৰলৈ আগবঢ়োৱা অনুদানেৰে এটি আটকধুনীয়া অতিথিশালা, এখনি সংগীত বিদ্যালয়, এটি গ্ৰন্থাগাৰ আৰু অত্যাধুনিক দুটি প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে। এইখিনি সুবিধা ইতিমধ্যে অসম চৰকাৰৰ পৰা আমি উপলব্ধ হৈছোঁ। তাৰোপৰি এই মাহজোৰা নাম প্ৰসংগৰ কালচোৱাত আমি অন্য ধৰণৰ কোনো যাতে অসুবিধা নহয় সেই ক্ষেত্ৰতো জিলা প্ৰশাসন, পুলিচ প্ৰশাসনৰ তৰফৰ পৰা আমি সম্পূৰ্ণ সহযোগিতা পাই আছোঁ। আমাৰ এই বছৰো আমি লক্ষাধিক ভক্তৰ সমাগম আমি আশা কৰিছোঁ। বিগত বছৰসমূহত যেনেকৈ আহে, তথাপিতো এই বছৰ যদিও কিছু প্ৰাকৃতিক কাৰণত উজনি অসমত প্ৰাকৃতিক কাৰণত হয়তো অলপ ভক্তৰ অলপ আগমন কম হ'ব, কিন্তু আমি আশা ৰাখিছোঁ তেখেতসকলৰ এই দুৰ্যোগৰ মাজতো আমি লক্ষাধিক ভক্ত ইয়ালৈ আহিব বুলি আমি খুব অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আৰু তেখেতসকলক যিমান দূৰ পাৰোঁ মইনাপৰীয়া বাসীয়ে দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলক যাতে তেখেতসকলক সেৱাৰ ক্ষেত্ৰত আমি কোনো ত্ৰুটি যাতে ৰৈ নাযায় তাৰ বাবে আমি অহৰহ চেষ্টা কৰি আছোঁ।